गुड मॉर्निंग गाइस बहुत दिनों बाद ब्लॉग बनावट होइछु रातिपुৱা 11টা বাজিলে এতিয়া সদায় 11 কামটো একো নাই ইয়াত অকল ডিউটি যোৱা খোৱা হোৱা অকল বছ এইটোৱে মানে কিবা এটা কাম কৰিবলগীয়া বুলি আছে মানে কিবা এটা কৰিবলগীয়া আছে একো ডাল নাই 11টা বাজিলে 11টা বজাত উঠিছো ফাইনেলি ব্ৰাছ ট্ৰাছ মাৰি লৈছো টয়লেট কৰি দিলো আৰু ভাত খাবলৈ আছে গা ধুওঁ গা চা ধুই মেলি আগতে ব্ৰাছটো মাৰি লওঁ তাৰপিছত ভাত ৰাতি 12টা বজাত শুইছোঁ সদায় মোবাইল চাই চাই ৰাতি 12টা বজাত শুইছোঁ আৰু ৰাতিপুৱা সদায় 10টা বজাত আজি আছে নাইট চিফ্ট ডিউটিৰ কাৰণে মানে সেইটো কাৰণে চিন্তা নকৰোঁ মই ৰাতিপুৱা কিমান 11টা 12টা 2টা বজাত উঠিলোঁ একো আপত্তি নাই ৰাতি 2টালৈকে মোবাইল চালোঁ একো আপত্তি নাই কিন্তু যেতিয়া ফাৰ্ষ্ট চিফ্ট হয় তেতিয়া ৰাতিপুৱা সোনকালে 4টা বজাতে উঠি যাবলগীয়া হয় ন মই ইয়াৰ পৰা 4টা বজাতে উঠি যাবলগীয়া একদম জিগিনি কাষত ডিউটি একদম ৰাতিপুৱা 4টা বজাত উঠি পেলাই একদম শাক ভাতটো নবনাওঁ বাৰু মই ইচ্ছা কৰি ভাত নাখাওঁ মই তাতে ফুটপাথতে খাওঁ কেতিয়াবা মানে প্ৰায় ফুটপাথতে খাওঁ মই ফুটপাথত কেতিয়াবা খাই মানুহ ভিৰ হ'লে মই পইচা নেখাই নিদিয়ে গুচি আহোঁ ৰাতিপুৱা এতিয়া ফাইনেলি উঠি মেলি ব্ৰাছ চ্ৰাছ মাৰি ল'লোঁ আৰু বহুত দিনৰ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' পুনৰ স্বাগতম ইউটিউবটো বহুত দিন হ'ল এনেকুৱাই ভিউজটো নাহে তথাপিও বনাব লাগে কিন্তু অলপমান প্ৰব্লেম চিটুৱেশ্যনটো অলপ বেয়া হৈ আছে বেংগলোৰত আহি পেলাই আলু ভাজি আৰু সেইটোফালে ডিম আছে এইটো ওপৰত আলু ভাজি আলুৰ লগত এইটো কি জানো এইটো ফেচবিন নে কি নাই এইটো নাজানো দাংবডি লিখীয়া বস্তুটো বনাই থৈছে ভাত বনাই থৈছে এতিয়া এটামান খাম বিন্দাছকৈ আৰু আজি হৈছে 1 তাৰিখ আজি ডিচেম্বৰ জানুৱাৰী নৱেম্বৰ ডিচেম্বৰ এইটো লাষ্ট মাহৰ আজি 1 তাৰিখ ফাইনেলি আৰু ভিডিঅ'টো অলপ ষ্টাৰ্ট কৰিম বুলি আহিছোঁ আৰু বনাবলৈ আৰু মই এতিয়া ফাইনেলি ৰুম চেঞ্জ কৰিম বুলি আহিছোঁ ৰুম চেঞ্জ মানে মই অলপ পিজিতে যাম বুলি আহিছোঁ পিজিত থকাটো অলপমান ভাল হ'ব কিন্তু অলপমান চিটুৱেশ্যনটো বেয়া হৈছে বেংগলোৰত আহিলে চবেই ভাবে চাগে বহুত টকা পইচা কমাব পাৰে কিন্তু আহি চাবি মই আজি বেংগলোৰত হোৱা মিনিমাম এবাৰ 4 মাহে বাকী আছে মই বেংগলোৰত অহা এবছৰ হ'বলৈ কাৰণে 4 মাহ বাকী আছে একোডাল কমাব পৰা নাই মই নিজকে এটা চিপছ পেকেট খাবলৈ কাৰণে নিজক 5 টকা এটা পইচা গোটাব পৰা নাই কিন্তু বহুতে হৈছে চাগে ইয়াত মই বেংগলোৰত আহি পূৰা পইচা গোটাই আছোঁ আহি যাবি চব ফালৰ পৰা গান মাৰা খাবি তেতিয়া গম পাই যাবি বেংগলোৰত আহি যিমান চলি আছে ন চব সৰি খতম হৈ যাব মোৰ কেমেৰাটো মোৰ ৱাইড এংগলত ভিডিঅ' বনাইছে ন কোৱালিটিটো ইমান ভাল হোৱা নাই চাগে তথাপিও কিন্তু এতিয়াৰ পৰা যিয়ে নহওক আজি এইটো মোৰ 7 তাৰিখে চেলেৰি হয় মোৰ আজি 1 তাৰিখ আৰু 6 দিন আছে আৰু 6 দিনৰ পিছত মোৰ চেলেৰি আহিব এইবাৰ পৰা সদায় মই 10,000 জমা কৰিবই লাগিব আৰু বিহুত এখন ভাবিছোঁ ল'বলৈ কাৰণে ফাইনেলি যেনেকৈ ল'বই লাগিব এখন বিহুত ইয়াতে ল'ম কিন্তু ইয়াতে আৰু এটা গপ্ৰ চপ্ৰ লৈ মেলি অলপমান ইয়াতে বেংগলোৰৰ গাড়ী মেইন ৰোডৰ গাড়ী ভিৰবিলাকত বাইক চলাবলৈ ভাল লাগে একদম সাপৰি হৈ একদম চলাবলৈ ভাল লাগে সেইটো কাৰণে ইয়াতে ল'ম ইয়াতে অলপমান ৰাইড চাইড কৰিম ভাল লাগিব ইয়াত চলাই গাঁৱত গৈ ভাল নালাগিব গাঁৱত গৈ পূৰা কমপ্লেইনে পাই থাকিম যদি বাইক মানে আৰু মই যেতিয়া বাইক ল'লেতো একজষ্টটো চাউণ্ডটো মেইনলি চাউণ্ড আহিবই লাগিব তেতিয়াহে ভাল লাগিব আৰু ইয়াত কোনো কমপ্লেইন নাই নিজৰ ইচ্ছামতে অকল পুলিচৰ পৰাই বাচিব লাগে বছ সেইটোৱে আৰু ফাইনেলি ভাত চাত বাঢ়ি ল'লোঁ ভাত চাত বাঢ়ি মেলি ভাত চাত খাই ল'ম ভোকো লাগিছে 12টা বাজিলে এতিয়ালৈকে আজৰি হৈ পিনে আৰু ৰুম চুম চফা হাৰাই নাই এতিয়ালৈকে ৰুম চুম অকণো ভাত চাত খাই মেলিহে এইবিলাক ৰুম চুম সাৰিম আৰু তাৰপিছতে চফা কৰিম আগতে ভাতটো ইম্পৰ্টেণ্ট ভোক লাগিছে ন সেইটো কাৰণে ভাতটো খাই লওঁ আগত 8 ঘণ্টা ডিউটি কৰিলে ভাল আৰু মই ইয়াত চিকিউৰিটি কৰি আছোঁ বেংগলোৰত SISত চিকিউৰিটি কৰি আছোঁ 8 ঘণ্টা ডিউটি কৰি মই ইয়াত মিনিমাম 24-25 হাজাৰ টকা পাই আছোঁ এক মাহত দৰমহা ইজিলি পাই আছোঁ কিন্তু 24-25 হাজাৰ টকা দৰমহা পায়ো মই এটাও আজিলৈকে 10 টকা এটাও ছেভিং কৰিব পৰা নাই বেয়া প্ৰব্লেম মানে বেংগলোৰত আহিলে ন বহুত প্ৰব্লেম হয় এফালৰ পৰা ইফালে মানে প্ৰব্লেম হৈ যায় ক'বই নালাগে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি যদি চাই ভাল পালে না প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব চ' বাই আজিৰ ভিডিঅ'টো থ্যাংকছ ফৰ ৱাচিং ভিডিঅ' বাই